নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ বানত ক্ষতিগ্ৰস্ত মৎস্যজীৱীয়ে পাব উচিত ক্ষতিপূৰণ এই ঘোষণা ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বানত ক্ষতিগ্ৰস্ত হোৱা মৎস্যজীৱীসকলক উচিত ক্ষতিপূৰণ দিয়া হ'ব এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বানত ক্ষতিগ্ৰস্ত মৎস্যজীৱীসকলক উচিত ক্ষতিপূৰণ দিয়া হ'ব বানৰ সময়ত আগতে কোনো চৰকাৰে ক্ষতিগ্ৰস্ত মৎস্যজীৱীসকলক সহায় কৰা নাই ইফালে ভূপেন বৰাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন বৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ৩.৫০ লাখ ভোটত হৰুৱাম আচলতে ভূপেন বৰাৰ প্ৰসংগই আহিব নালাগে নিৰ্বাচনত হাৰি হাৰি অপ্ৰাসংগিক হৈ পৰিছে ভূপেন বৰা এয়া ইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আজমল আৰু কংগ্ৰেছৰ কথা ধৰিবই নোৱাৰি বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে প্ৰয়োজনত তেওঁলোকে ভৰিত ধৰে ভূপেন বৰা আৰু আজমলৰ মিত্ৰালী সোনিয়া আৰু ৰাহুলৰ ওপৰত নিৰ্ভৰ কৰে ভূপেন বৰাৰ কথা বিশ্বাস কৰিব নোৱাৰি লোকসভা বিধানসভাৰ সময় আহিলেই তেওঁলোকে ভৰিত ধৰে পৰৱৰ্তী খবৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীলৈ জৰুৰী নিৰ্দেশনা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীলৈ জৰুৰী নিৰ্দেশনা অসম মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে বিশেষ জাননী 2022-23 বৰ্ষত সলনি হ'ব ঐচ্ছিক ইংৰাজীৰ পাঠ্যপুথি পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব নতুন পাঠ্যপুথি ছিজন বিষয়টোৰ বাবে অধ্যয়ন কৰিব লাগিব নাটক এণ্ড ইন্সপেক্টৰ কলছ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হ'লে হিমন্ত বিশ্ব শৰ্মাৰ দৰে হ'ব লাগে ৰাজ্যৰ মুছলমান সমাজে ধন্যবাদেৰে উপচাই পেলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ ইছলাম ধৰ্মী ৰাইজে ধন্যবাদেৰে উপচাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হ'লে হিমন্ত বিশ্ব শৰ্মাৰ দৰে হ'ব লাগে কুৰবানীৰ ক্ষেত্ৰত মুছলমান ৰাইজক সঠিক আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আহ্বানক লৈ কোনো অসুবিধা হোৱা নাই অসমৰ মুছলমান ৰাইজৰ গৰৈমাৰীৰ ঈদগাহ ময়দানত নামাজ আদায় কৰি এই মন্তব্য মুছলমান লোকসকলৰ সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে উচিত পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীয়ে গৌৰীপুৰতো আজমলক সকিয়নি দি মুখ্যমন্ত্ৰীক ধন্যবাদ মুছলমানৰ ভোটেৰে পুনৰ শাসনলৈ আহিব বিজেপি এই মন্তব্য ৰাজ্যৰ মুছলমান সমাজৰ বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত অৱশেষত মুকলি কৰি দিয়া হ'ল শিৱৰ বেশত প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাক নগাঁও চহৰৰ ৰাজপথত শিৱ পাৰ্বতীৰ বেগ ধাৰণ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটন নাটেৰে প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক অৱশেষত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আজি মুকলি কৰি দিয়া হৈছে উল্লেখযোগ্য যে শনিবাৰে নগাঁও চহৰৰ ৰাজপথত বিৰিঞ্চি বৰা আৰু তেওঁৰ এগৰাকী সহশিল্পীয়ে পেট্ৰলৰ লগতে আন আন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ইয়াৰ পিছতে নগাঁৱৰ কিছু দল সংগঠনে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে বিয়লি বিৰিঞ্চি বৰাক গ্ৰেপ্তাৰ কৰিছিল এই গ্ৰেপ্তাৰৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো জানিব পাৰি বিৰিঞ্চি বৰাক এৰি দিবলৈ নগাঁও আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটত কয় যে সাম্প্ৰতিক বিষয়ক লৈ বাটন নাট কৰাটো দোষণীয় নহয় আৰু সাংকেতিক পোছাক পৰিধান কৰিলেই অপৰাধ নহয় পৰৱৰ্তী খবৰ সন্দেহৰ আৱৰ্তত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীন আৰু অসম চৰকাৰৰ মাজৰ শান্তি আলোচনা পুনৰ সংঘৰ্ষত লিপ্ত হ'ল অসম আৰক্ষী আৰু আলফা স্বাধীন নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা আৰু চৰকাৰৰ মাজত সম্ভাৱ্য আলোচনাৰ দিশটোক সন্দেহৰ মাজলৈ ঠেলি দি পুনৰ এবাৰ সংঘৰ্ষত লিপ্ত হৈছে অসম আৰক্ষী আৰু আলফা স্বাধীন যোৱা নিশা অসম আৰক্ষী আৰু আলফা স্বাধীনৰ কেডাৰৰ মাজত তিনিচুকীয়া জিলাৰ পেঙেৰিত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয় আলফা স্বাধীনৰ বিদ্ৰোহী কেডাৰসকলে মেনমাৰৰ ঘাটিৰ পৰা অৰুণাচল প্ৰদেশৰ জংঘলৰ মাজেৰে তিনিচুকীয়াৰ সীমান্তৱৰ্তী পেঙেৰিত প্ৰৱেশ কৰিছিল প্ৰকাশিত খবৰ অনুসৰি এই সম্পৰ্কে তথ্য লাভৰ পিছতেই
উপ আৰক্ষী মহাপৰিদৰ্শক জিতমল দলিৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে। পেঙেৰিৰ জংঘলত প্ৰায় 30 মিনিট ধৰি দুয়োপক্ষৰ মাজত সংঘৰ্ষ চলে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা মতে আলফা স্বাধীনৰ এই গোটটোৰ নেতৃত্ব দিছিল কেডাৰ ৰূপম অসমে। ইফালে জংঘলত আশ্ৰয় লৈ থকা বিদ্ৰোহী সংগঠনটোৰ কেডাৰসকলক বিচাৰি পেঙেৰিত এক যুটীয়া অভিযান আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব। পেঙেৰি অঞ্চলত আলফা স্বাধীনৰ সদস্যৰ উপস্থিতি সম্পৰ্কে আৰক্ষীৰ ওচৰত থকা তথ্যৰ আধাৰত এই অভিযান আৰম্ভ কৰা হৈছিল আৰু দুয়োপক্ষৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়। উল্লেখযোগ্য যে যোৱা 1 জুলাইত তিনিচুকীয়াৰ কাকোপথাৰত সংঘটিত হোৱা এক সংঘৰ্ষত জ্ঞান অসম নামৰ এজন আলফা স্বাধীনৰ কেডাৰক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। পৰৱৰ্তী খবৰ, এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো ৰাজ্যৰ প্ৰায় 43 লাখ লোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিছে ধন। ৰাজ্যৰ প্ৰায় 43 লাখ লোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিলে ধন। 42,70,643 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে চৰকাৰী ধন। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। ৰাজ্যৰ 20 লাখৰো অধিক মহিলাই লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধন। বৃদ্ধ লোকলৈ শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন। বিধৱা মহিলাই লাভ কৰিব ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন। দিব্যাংগজনে লাভ কৰিলে দীনদয়াল দিব্যাংগজন সাহায্য। আৰ্তজনৰ বাবে অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। অসমৰ 9খন জিলাৰ পৰা আৰম্ভ হ'ব অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া। অগ্নিবীৰৰ পদৰ বাবে আজিয়েই কৰক আবেদন। 3 আগষ্ট হৈছে আবেদনৰ অন্তিম তাৰিখ। অসমৰ 9খন জিলাৰ পৰা আৰম্ভ হ'ব অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া। অগ্নিবীৰৰ পদৰ বাবে আজিয়েই কৰক আবেদন। ভাৰতীয় সেনাত নিযুক্তিৰ সুযোগ লাভ কৰিব যুৱক যুৱতীয়ে। ভাৰতীয় সেনাৰ তৰফৰ পৰা বিচৰা হৈছে আবেদন। 9 জিলা ক্ৰমে, অৰ্থাৎ কোন কোন জিলাৰ পৰা নিযুক্তি হ'ব চাওঁ আহক। যোৰহাট, মাজুলী, তিনিচুকীয়া, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, উত্তৰ লখিমপুৰ, শিৱসাগৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 3 আগষ্ট পৰ্যন্ত প্ৰাৰ্থীয়ে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। www.joinindianarmy.com ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন। ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ড। 7 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব পৰীক্ষা। যোগ্য প্ৰাৰ্থীক আবেদন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় সেনা বাহিনীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ বিতৰ্কত সোমাই পৰিছে সৌদ অসম ছাত্ৰ সন্থা। আছুৰ কাৰ্যালয়লৈ মাতি নি কিশোৰক প্ৰহাৰ আৰু তাৰ পিছতে কিশোৰগৰাকীৰ মৃত্যু। কিশোৰৰ মৃত্যুক লৈ উত্তাল তামোলপুৰ আৰু এতিয়া আছুৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে তামোলপুৰবাসী। কিশোৰৰ মৃত্যুক লৈ উত্তাল তামোলপুৰ। আছুৰ কাৰ্যালয়লৈ মাতি নি কিশোৰক চৰম শাস্তিৰ অভিযোগ। নাওকাটাৰ ডেফিলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰহাৰৰ অভিযোগ। আছুৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পৰিয়াল। কান্দি কান্দি ন্যায় বিচাৰিলে কিশোৰৰ পৰিয়ালে। তামোলপুৰৰ নাওকাটাত চাঞ্চল্যকৰ ঘটনা। এই সন্দৰ্ভত ইতিমধ্যে 3জনক আটক কৰিছে আৰক্ষীয়ে। চুৰিৰ অপৰাধত কিশোৰগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত সৌদ অসম ছাত্ৰ সন্থাৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অম্বিকা নাথ, বিক্ৰম কুমাৰ আৰু উৎপল কুমাৰ নামৰ 3জন ব্যক্তি।